নমস্কাৰ আসাম জিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আসাম জিঅ'গ্ৰাফী অৰ্থাৎ অসমৰ ভূগোলৰ এনেকুৱা কিছুমান প্ৰশ্ন লৈ আহিছোঁ যিবিলাক প্ৰশ্ন অসমৰ যিকোনো কম্পিটিটিভ এক্সাম লাইক আসাম পুলিচ, আসাম ফৰেষ্ট, DME, ADRE আদি পৰীক্ষাত দেখিবলৈ পোৱা যায়। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। টোটেল 50টা প্ৰশ্ন আছে, গোটেইখিনি এটেম্প কৰক আৰু নিজে কিমানটা শুদ্ধ উত্তৰ দিলে শেষত কমেণ্ট কৰি জনাই দিব। আৰু শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন থাকিব যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম মই নেক্সট ভিডিঅ'ত ঘোষণা কৰি দিম। আৰু মই যোৱা ভিডিঅ'ত এটা প্ৰশ্ন দিছিলোঁ যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম মই আজিৰ ভিডিঅ'ৰ শেষত জনাই দিম। গতিকে বেছিকৈ পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন, হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম? অসমৰ ৰাজ্যিক গছ কি? অপশ্যন দিয়া হৈছে চেগুন, হোলং, বেম্বো নে নিম। অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি হোলং গছ। হোলং গছ হৈছে অসমৰ ৰাজ্যিক গছ। নেক্সট প্ৰশ্ন, তলৰ কোনখন নদী অৰুণাচলৰ পৰা উৎপত্তি হোৱা নাইকিয়া? হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ডাজ নট অৰিজিনেট ইন দ্য হিলছ অফ অৰুণাচল? অপশ্যন দিয়া হৈছে দিহিং, কামেং, দিবাং নে কলং। অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি কলং নদী। যিখন কলং ৰিভাৰ আছে সেইটো অৰুণাচলৰ পৰা উৎপত্তি হোৱা নাইকিয়া আৰু বাকী 3টা অৰুণাচলৰ পৰা উৎপত্তি হৈছে। নেক্সট প্ৰশ্ন, শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? ইন হুইচ ডিষ্ট্ৰিক্ট দ্য সূৰ্য পাহাৰ ইজ লোকেটেড? অপশ্যন দিয়া হৈছে ধুবুৰী, গোৱালপাৰা, দৰং নে চিৰাং। অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি গোৱালপাৰা। গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। নেক্সট প্ৰশ্ন, মানাস ৰাষ্ট্ৰীয় উদ্যান কোন কেইখন জিলাৰ অন্তৰ্গত? মানাস নেশ্যনেল পাৰ্ক ফলছ ইন। অপশ্যন দিয়া হৈছে বাক্সা এণ্ড বৰপেটা ডিষ্ট্ৰিক্ট, চিৰাং এণ্ড বাক্সা ডিষ্ট্ৰিক্ট, চিৰাং এণ্ড বঙাইগাঁও ডিষ্ট্ৰিক্ট, বাক্সা এণ্ড বঙাইগাঁও ডিষ্ট্ৰিক্ট। এই 4টা অপশ্যনৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্ট। চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত এই মানস ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট প্ৰশ্ন, ভাৰতৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? হোৱাট ইজ দ্য লেন্থ অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন ইণ্ডিয়া? অপশ্যন দিয়া হৈছে 910, 915, 916 নে 918। অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি 916, অৰ্থাৎ 916 কিলোমিটাৰ। 916 কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ভাৰতত থকা দৈৰ্ঘ্য। নেক্সট প্ৰশ্ন, অসমৰ ভিতৰত সৰ্বোচ্চ শৃংগ কি? হুইচ ওৱান ইজ দ্য হাইষ্ট পিক ইন আছাম? অপশ্যন দিয়া হৈছে নীলাচল পিক, লাইকে পিক, পাটকাই পিকছ নে কান্দুলি পিক। অপশ্যন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লাইকে পিক। লাইকে পিক হৈছে অসমৰ ভিতৰত সৰ্বোচ্চ শৃংগ। নেক্সট প্ৰশ্ন, হুৱেন ৱাজ কাজিৰঙা ইনস্ক্ৰিপ্ট এজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? কাজিৰঙা কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1985, অৰ্থাৎ 1985ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে। নেক্সট প্ৰশ্ন, তিষ্টা নদীৰ লগত মিলিত হোৱাৰ পাছত ব্ৰহ্মপুত্ৰক কি বুলি জনা যায়? ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং তিষ্টা ৰিভাৰ ইজ ন'ন এজ। অপশ্যন দিয়া হৈছে যমুনা, পদ্মা, মেঘনা নে দিহাং। অপশ্যন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যমুনা। ব্ৰহ্মপুত্ৰ নদী যেতিয়া তিষ্টা নদীৰ লগত মিলিত হৈ যায় তেতিয়া তাক যমুনা নামেৰে জনা যায় আৰু এইটো বাংলাদেশত আছে। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা নামেৰে জনা যায়। নেক্সট প্ৰশ্ন, হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডলি প্লেণ্টেড বাই যাদৱ পায়েং? যাদৱ পায়েঙে অকলে নিৰ্মাণ কৰা অৰণ্যখনৰ নাম কি? অপশ্যন দিয়া হৈছে বৰাইল ফৰেষ্ট, মলাই ফৰেষ্ট, বৰনদী ফৰেষ্ট অৰ্থাৎ বৰাইল ফৰেষ্ট নে দিহিং ফৰেষ্ট। অপশ্যন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মলাই ফৰেষ্ট। যিটো মলাই ফৰেষ্ট আছে এই মলাই ফৰেষ্টটো যাদৱ পায়েঙে অকলে নিৰ্মাণ কৰিছে, যাৰ বাবে তেওঁক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলিও জনা যায়। নেক্সট প্ৰশ্ন, ধলাশদিয়া দলং কোনখন নদীৰ ওপৰত আছে? দ্য ভূপেন হাজৰিকা সেতু অৰ্থাৎ ধলাশদিয়া ব্ৰিজ ইজ কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ? অপশ্যন দিয়া হৈছে ব্ৰহ্মপুত্ৰ, বৰাক, দিহাং নে লোহিত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লোহিত নদী। যিটো ধলাশদিয়াৰ দলং আছে অৰ্থাৎ যিটো ভূপেন হাজৰিকা দলং বুলি জনা যায় সেইটো লোহিত নদীৰ ওপৰত আছে। নেক্সট প্ৰশ্ন, কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া মহৰ বাবে বিখ্যাত বা সৰ্বাধিক বনৰীয়া মহ পোৱা যায়? হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ওৱান অফ দ্য লাষ্ট ষ্ট্ৰংগল হোল্ড ফৰ দ্য ৱাইল্ড ৱাটাৰ বাফেলো? অপশ্যন দিয়া হৈছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক, ওৰাং ৰাষ্ট্ৰীয় উদ্যান নে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। অৰ্থাৎ যিটো ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে তাত বনৰীয়া মহৰ বাবে বিখ্যাত আৰু সৰ্বাধিক সংখ্যক বনৰীয়া মহ তাত পোৱা যায়। প্ৰশ্ন, নেক্সট প্ৰশ্নতে সুধিছে তলৰ কোনটো অসমৰ ৰাজ্যিক চৰাই? হুইচ অফ দ্য ফলোয়িং ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি হোৱাইট উইথ উড ডাক। হোৱাইট উইং উড ডাক হৈছে অসমৰ ৰাজ্যিক চৰাই, যিটোক অসমীয়াত দেওহাঁহ বুলি কোৱা হয়। আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব, দেওহাঁহ হৈছে অসমৰ ৰাজ্যিক চৰাই আৰু ময়ূৰ হৈছে ভাৰতৰ ৰাজ্যিক চৰাই। এইটো চাগে আপোনালোকে জানে, ময়ূৰ হৈছে ভাৰতৰ ৰাজ্যিক চৰাই। নেক্সট প্ৰশ্ন, অসমে কিমানখন ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰিছে? আছাম হেজ কমন বাউণ্ডাৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? অপশ্যন দিয়া হৈছে 5টা, 6টা, 7টা নে 8টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7টা,
অসমে ভাৰতৰ 7খন ৰাজ্যৰ সৈতে নিজৰ সীমাৰ ভাগ বতৰা কৰিছে আৰু এইকেইটা মনত ৰাখিব এইকেইটা হৈছে 6টা হৈছে 6 ষ্টাৰ যেটো নৰ্থ ইষ্টক 7 ষ্টাৰ বুলি কোৱা হয় তাৰে ভিতৰতো এটা অসমে হৈ যায় তো বাকি থাকিলে 6 ষ্টাৰ প্লাছ ৱেষ্ট বেংগল এই 7খন ষ্টেটে অসমৰ লগত নিজৰ সীমাৰ ভাগ বতৰা কৰে নেক্সট প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি কোনখন অপশ্যন দিয়া হৈছে চান্দুবি লেক দীপৰ বিল কুমৰি লেক নে সোণবিল অপশ্যন 4টাৰ পৰা সঠিক উত্তৰ হ'ব অপশ্যন ডি সোণবিল লেক সোণবিল লেক হৈছে অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি অৰ্থাৎ ৱেটলেণ্ড নেক্সট প্ৰশ্ন তলৰ কোনটো অসমৰ বৰদৈ জিলাৰ লগত জড়িত হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ বৰদৈ জিলা ইন আছাম অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ প্ৰি মনচুন ছিজন অৰ্থাৎ প্ৰি মনচুন ছিজন হৈছে অসমৰ বৰদৈ জিলাৰ লগত জড়িত নেক্সট প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ উপনৈ গাই কোন দুখন নদীৰ মাজত অৱস্থিত দ্য গাই এ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ইজ চিটুৱেটেড বিটুইন অপশ্যন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিহাং এণ্ড সোৱণশিৰি দিহাং এণ্ড সোৱণশিৰিৰ মাজতে যিটো গাই নদী আছে যিটো ব্ৰহ্মপুত্ৰৰ এটা উপনদী হয় সেইটো অৱস্থিত নেক্সট প্ৰশ্ন হুইচ টাউন ইজ অলছ' ন'ন এজ মানচেষ্টাৰ অফ আছাম কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও কোৱা হয় অপশ্যন দিয়া হৈছে যোৰহাট শুৱালকুছি ডিফু নে ডিগবৈ ইয়াৰ উত্তৰ চাগে সকলোৱে জানে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি শুৱালকুছি শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় আৰু লগতে মনত ৰাখিব ভাৰতৰ মানচেষ্টাৰ বুলি আহমেদাবাদক কোৱা হয় ভাৰতৰ মানচেষ্টাৰ বুলি যিটো আহমেদাবাদ আছে আহমেদাবাদক ভাৰতৰ মানচেষ্টাৰ বুলি কোৱা হয় আৰু অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছিক কোৱা হয় নেক্সট প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান দ্য টোটেল লেন্থ অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ অপশ্যন দিয়া হৈছে 3900 কিলোমিটাৰ 4900 কিলোমিটাৰ 800 কিলোমিটাৰ নে 2900 কিলোমিটাৰ অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি 2900 কিলোমিটাৰ অৰ্থাৎ 2900 মিটাৰ এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ টোটেল লেন্থটো বা টোটেল দৈৰ্ঘ্যটো আৰু ব্ৰহ্মপুত্ৰ নদীৰ ভাৰতত মুঠ দৈৰ্ঘ্য হৈছে আপোনালোকে হয়তো আগতে মই কৈ আহিছোঁ এইটো ভিডিঅ'তে এইটো হৈছে 916 কিলোমিটাৰ গতিকে এইটো মনত ৰাখিব 916 কিলোমিটাৰ হৈছে ভাৰতত থকা ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য আৰু ব্ৰহ্মপুত্ৰ নদীৰ টোটেল দৈৰ্ঘ্যটো হৈছে 2900 কিলোমিটাৰ নেক্সট প্ৰশ্ন ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্বমুঠ মাটিকালি কিমান হোৱাট ইজ দ্য টোটেল এৰিয়া অফ ব্ৰহ্মপুত্ৰ ভেলী অপশ্যন 4টা দিয়া হৈছে আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 58,315 স্কুৱাৰ কিলোমিটাৰ 58,315 স্কুৱাৰ কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰ ভেলীৰ টোটেল এৰিয়া নেক্সট প্ৰশ্ন গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড এট গিবন অভয়াৰণ্য ক'ত অৱস্থিত অপশ্যন দিয়া হৈছে যোৰহাট গোলাঘাট শিৱসাগৰ নে কোকৰাঝাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাট জিলাত যিটো গিবন অভয়াৰণ্য আছে সেইটো অৱস্থিত নেক্সট প্ৰশ্ন উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত দ্য নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে হেডকোৱাৰ্টাৰ ইজ লোকেটেড ইন অপশ্যন দিয়া হৈছে বঙাইগাঁও মালিগাঁও কোচবিহাৰ নে ৰংপুৰ অপশ্যন 4টাৰ পৰা সঠিক উত্তৰ হ'ব অপশ্যন বি মালিগাঁও অৰ্থাৎ উত্তৰ পূব সীমান্ত ৰেলৱেৰ যিটো হেডকোৱাৰ্টাৰ আছে মুখ্য কাৰ্যালয় আছে সেইটো মালিগাঁৱত অৱস্থিত নেক্সট প্ৰশ্ন বৰাক উপত্যকাৰ সৰ্বমুঠ মাটিকালি কিমান হোৱাট ইজ দ্য টোটেল এৰিয়া অফ বৰাক ভেলী ইয়াত 4টা অপশ্যন দিয়া হৈছে ইয়াৰ পৰা শুদ্ধ উত্তৰ কি হ'ব আপোনালোকে কমেণ্টত জনাই দিব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব নেক্সট প্ৰশ্ন হাউ মেনি অল্ড হেৰিটেজ চাইট আৰ দেয়াৰ ইন আছাম অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কিমানটা আছে অপশ্যন দিয়া হৈছে 4টা 3টা 5টা নে 2টা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 3টা অসমত মুঠ 3টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে তাৰে এটা হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আপোনালোকে হয়তো জানে আৰু এটা হৈছে মানাস নেশ্যনেল পাৰ্ক আৰু এটা ৰিচেণ্টলি দিয়া হৈছে এইটো দিয়া হৈছে চৰাইদেউ মৈদামকো দিয়া হৈছে তো এই 3টা আছে অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ এইটো মনত ৰাখিব তাতে কাজিৰঙাক দিয়া হৈছিলে 1985ত মানাসকো 1985তে দিয়া হৈছিলে আৰু মৈদামক দিছে 2024 চনত নেক্সট প্ৰশ্ন অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন আছিল হুইচ ৱাজ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন আছাম অপশ্যন দিয়া হৈছে মানাস ডিব্ৰু চৈখোৱা নামেৰি নে কাজিৰঙা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াক 1974ত এজ এ নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছিলে নেক্সট প্ৰশ্ন ওক টাচাৰ নামৰ বনৰীয়া ৰেচম পোকবিধ অসমৰ কোনখন জিলাত পোৱা যায় অপশ্যন দিয়া হৈছে ডিমা হাছাও কোকৰাঝাৰ বৰপেটা নে শোণিতপুৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডিমা হাছাও এইটো ওক টাচাৰ নামৰ যিটো বনৰীয়া ৰেচম পোক সেইটো অসমৰ ডিমা হাছাও জিলাতে প্ৰচুৰ পৰিমাণে পোৱা যায় নেক্সট প্ৰশ্ন দ্য অৰিজিন অফ বৰাক ৰিভাৰ লাইজ ইন বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে অপশ্যন দিয়া হৈছে বৰাল ৰেঞ্জ কাৰ্বি প্লেটু জয়ন্তীয়া হিলছ নে লুচাই হিলছ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ বৰাল ৰেঞ্জ এই যিটো বৰাক নদী আছে সেইটো বৰাল ৰেঞ্জৰ পৰা উৎপত্তি হৈছে নেক্সট প্ৰশ্ন
অসমৰ বনাঞ্চলত কোনবিধ গছ বেছিকৈ পোৱা যায়? Which of the following tree is predominant in the forest of Assam? অপশ্যন দিয়া হৈছে বেম্বো, শাল, হোলং নে টিক। অপশ্যন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শাল। আপোনালোকে হয়তো বেম্বো বুলি ভাবি আছিলে, কিন্তু বেম্বো নহ'ব। প্ৰথম সবতকৈ সৰ্বাধিক পৰিমাণে পোৱা যায় শাল। শাল 1 নম্বৰত আছে আৰু 2 নম্বৰত আছে বেম্বো অৰ্থাৎ বাঁহ। এইটো মনত ৰাখিব, এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শাল। নেক্সট প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাইক সংযোগ কৰিছে? অপশ্যন দিয়া হৈছে ধলা, শদিয়া আৰু বোকাঘাট, শদিয়া আৰু কৃষ্ণপুৰ, ধলা আৰু শদিয়া, ডিব্ৰুগড় আৰু লখিমপুৰ। ইয়াৰ শুদ্ধ উত্তৰ চাগে সকলোৱে জানে, এইটো অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, ধলা শদিয়া, আৰু ইয়াক ধলা শদিয়া ব্ৰিজ বুলিও জনা যায়। নেক্সট প্ৰশ্ন, অসমৰ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলে আগুৰি আছে? হোৱাট পাৰ্চেণ্টেজ অফ টোটেল এৰিয়া অফ আছাম আণ্ডাৰ ফৰেষ্ট? অপশ্যন দিয়া হৈছে 21, 34, 42 নে 27। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 34। 34% মাটিকালি অসমৰ বনাঞ্চলে আগুৰি আছে। নেক্সট প্ৰশ্ন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণা সৰ্বাধিক সংখ্যক পোৱা যায়? ইন হুইচ নেশ্যনেল পাৰ্ক অফ আছাম শ্বৰ্ফ ডিয়াৰ হেজ ইন চিজেবল পপুলেশ্যন? অপশ্যন দিয়া আছে নামেৰি নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যিটো দল হৰিণা আছে সেইটো সৰ্বাধিক সংখ্যক পোৱা। আৰু লগতে যদি আপোনাক আছাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে PDF লাগে, য'ত টোটেল 1500+ MCQ আছে উত্তৰৰ সৈতে, য'ত জিকেৰ সকলো ছাবজেক্ট লাইক আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আছাম পলিটি, ইণ্ডিয়ান পলিটি, আছাম ইকনমিক্স, ইণ্ডিয়ান ইকনমিক্স, সকলো ছাবজেক্টৰ লগতে মেথছ আৰু ইংলিছৰো MCQ আছে উত্তৰৰ সৈতে, আৰু টোটেল আছে 1500+ MCQ। তাৰ কাৰণে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰত 49 ৰুপি পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছএপ আছে, তাতে স্ক্ৰীনশ্বটটো পঠাই দিয়ক, আপোনাক ইমিডিয়েটলি PDFটো পঠাই দিয়া হ'ব। নেক্সট প্ৰশ্ন সুধিছে, তলৰ কোনখন ৰাজ্য অসমৰ লগত সীমা সংযোগ হৈ থকা নাই? হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ নট কানেক্টেড বাই বৰ্ডাৰ অফ আছাম? অপশ্যন দিয়া হৈছে ছিকিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ নে ৱেষ্ট বেংগল। মই অলপ আগতে কৈ আহিছোঁ, অসমে টোটেল 7খন ষ্টেটৰ সৈতে নিজৰ সীমাৰ ভাগ বতৰা কৰে। সেইকেইখন হৈছে 6খন হৈছে 6 ছিষ্টাৰ প্লাছ ৱেষ্ট বেংগল, এনেকৈ মনত ৰাখিব। আপোনালোকে যদি অপশ্যনখিনি লক্ষ্য কৰে, ইয়াত নাগালেণ্ড আৰু অৰুণাচল এই দুইটা 6 ছিষ্টাৰৰ পাৰ্ট হয়, আৰু প্লাছ ৱেষ্ট বেংগলো আছে, ৱেষ্ট বেংগলৰ লগতো সীমাৰ ভাগ বতৰা কৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছিকিম। অসমে ছিকিমৰ লগত সীমাৰ ভাগ বতৰা নকৰে। নেক্সট প্ৰশ্ন, তলত উল্লেখ কৰা অসমৰ কোনখন ঠাইত লুৰ খনি পোৱা গৈছে? অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ চন্দাৰডিঙ্গা হিলছ। চন্দাৰডিঙ্গা হিলছত অসমত লুৰ খনি পোৱা গৈছে, আৰু এই চন্দাৰডিঙ্গা হিলছটো ধুবুৰী ডিষ্ট্ৰিক্টত অৱস্থিত। মনত ৰাখিব, ধুবুৰী ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট প্ৰশ্ন, তলৰ কোনখন ৰাজ্য অসমৰ দক্ষিণ দিশত অৱস্থিত? হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ চিটুৱেটেড ইন দ্য চাউথ অফ আছাম? অপশ্যন দিয়া হৈছে অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম নে নাগালেণ্ড। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি মিজোৰাম। যিটো মিজোৰাম ৰাজ্য আছে সেইটো অসমৰ পৰা দক্ষিণ দিশত অৱস্থিত। নেক্সট প্ৰশ্ন, কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো কি? হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইষ্ট পিক অফ কাৰ্বি প্লেটু? অপশ্যন দিয়া হৈছে বৰাইল, সিংহাসন, ৰেংমা নে ডাম্বুকচু। অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি সিংহাসন। যিটো সিংহাসন শৃংগ আছে সেইটো কাৰ্বি মালভূমিৰ আটাইতকৈ ডাঙৰ শৃংগ। নেক্সট প্ৰশ্ন, অসমৰ হিমালয়ৰ পৰিসৰ আটাইতকৈ ওখ শৃংগ কোনটো? হুইচ ইজ দ্য হাইষ্ট মাউণ্টেইন পিক অফ আছাম হিমালয়ান ৰেঞ্জ? অপশ্যন দিয়া হৈছে নামচা বৰৱা, দবা বেত্তা, গুৰু পিক নে হিমাগিৰি। অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ নামচা বৰৱা। যিটো নামচা বৰৱা পিক আছে সেইটো হিমালয় ৰেঞ্জৰ অসমত থকা আটাইতকৈ ওখ শৃংগ। নেক্সট প্ৰশ্ন, 36 নম্বৰ প্ৰশ্ন, ক্ৰান্তীয় চিৰসেউজীয়া বৰ্ষাৰণ্য অসমৰ কোনখন সংৰক্ষিত অঞ্চলত মুক্তভাৱে পোৱা যায়? অপশ্যন দিয়া হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক, দিহিং পাটকাই, নামেৰি নে পবিতৰা। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দিহিং পাটকাই নেশ্যনেল পাৰ্ক। দিহিং পাটকাই নেশ্যনেল পাৰ্কত ক্ৰান্তীয় চিৰসেউজীয়া বৰ্ষাৰণ্য সংৰক্ষিতভাৱে পোৱা যায়। নেক্সট প্ৰশ্ন, 37 নম্বৰ প্ৰশ্ন, কোনখন উত্তৰ পূবৰ ৰাজ্যই অসমৰ লগত সকলোতকৈ চুটি সীমা ভাগ বতৰা কৰিছে? Which of the following northeastern states share the shortest boundary with Assam? অপশ্যন দিয়া আছে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা নে মণিপুৰ। অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি ত্ৰিপুৰা। যিটো ত্ৰিপুৰা ৰাজ্য আছে সেই ত্ৰিপুৰা ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে। নেক্সট প্ৰশ্ন, মাটিকালিৰ ফালৰ পৰা উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি? এৰিয়া ৱাইজ দ্য ৰেংক অফ আছাম এমং নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ। অপশ্যন দিয়া হৈছে ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ নে ফাৰ্ষ্ট। অপশ্যন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছেকেণ্ড। মাটিকালি ফালৰ পৰা উত্তৰ পূবৰ যিমানখিনি ৰাজ্য আছে, অৰ্থাৎ 7টা ৰাজ্য আছে, তাৰ ভিতৰত ছেকেণ্ড নম্বৰত আছে অসম। আৰু যদি জনসাধাৰণ অৰ্থাৎ পপুলেশ্যনৰ পৰা সোধে, মই জনসা বুলি লিখি দিছোঁ, তেতিয়াহ'লে অসম হ'ব প্ৰথম আৰু অৰুণাচল হ'ব ছেকেণ্ড। অসম হ'ব প্ৰথম, আছাম হ'ব ফাৰ্ষ্ট
আৰু AP অৰ্থাৎ অৰুণাচল প্ৰদেশ হ'ব ছেকেণ্ড আৰু যদি মাটিকালি ফালৰ পৰা সোধে তেতিয়াহ'লে অসম হ'ব ছেকেণ্ড আৰু অৰুণাচল হ'ব প্ৰথম নেক্সট প্ৰশ্ন জাতিংগা য'ত পৰিভ্ৰমী চৰায়ে আত্মহত্যা কৰে ঠাইখন অসমৰ কোনখন জিলাত আছে জাতিংগা ফেমাছ ফৰ মাছ ছুচাইড অফ মাইগ্ৰেটৰী বাৰ্ডছ ই লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অপশ্যন দিয়া হৈছে গোলাঘাট কাৰ্বি আংলং কাছাৰ নে ডিমা হাছাও অপশ্যন চাৰিটাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি ডিমা হাছাও যিটো জাতিংগা নামৰ ঠাই আছে য'ত পৰিভ্ৰমী চৰাইবিলাকে আহি আত্মহত্যা কৰে সেই ঠাইটো বা জাতিংগা নামৰ ঠাইটো অসমৰ ডিমা হাছাও জিলাত অৱস্থিত নেক্সট প্ৰশ্ন আমচাং বন্যপ্ৰাণী সংৰক্ষিত অঞ্চল অসমৰ কোনখন জিলাত আছে আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম অপশ্যন দিয়া হৈছে কামৰূপ মেট্ৰ' দৰং বৰপেটা নে শোণিতপুৰ অপশ্যন চাৰিটাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কামৰূপ মেট্ৰ' অৰ্থাৎ যিটো কামৰূপ মহানগৰী যিটো আছে তাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত ইয়াত দিয়া হৈছে নেক্সট প্ৰশ্ন দিয়া হৈছে তলত কোনখন ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ নৈ হুইচ অফ দ্য ফলোইং ইজ দ্য নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ অপশ্যন দিয়া হৈছে ডিব্ৰু দিখৌ দিচাং নে দিক্ৰং অপশ্যন চাৰিটাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি দিক্ৰং যিটো দিক্ৰং নদী আছে সেইটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এটা উপনৈ নেক্সট প্ৰশ্ন তলৰ কোনটো নগদ শস্যৰ খেতি অসমত নহয় হুইচ অফ দ্য ফলোইং ক্ৰেছ ক্ৰপছ ইজ নট প্ৰডিউচড ইন আছাম অপশ্যন দিয়া হৈছে ৰেপিষ্ট টাবাকু চয়াবিন নে মেষ্টো অপশ্যন চাৰিটাৰ পৰা সঠিক উত্তৰ হ'ব অপশ্যন চি চয়াবিন অৰ্থাৎ চয়াবিনৰ খেতি অসমত কৰা নহয় নেক্সট প্ৰশ্ন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত হুইচ অফ দ্য ফলোইং নেশ্যনেল পাৰ্ক ইন আছাম ইজ ন'ন ফৰ দ্য ফেৰেল হৰ্চ অপশ্যন দিয়া হৈছে নামেৰি নেশ্যনেল পাৰ্ক দিহিং পাটকাই নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক নে মানাছ নেশ্যনেল পাৰ্ক অপশ্যন চাৰিটাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আপোনালোকে হয়তো জানিছিলেই ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত যিটো বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত নেক্সট প্ৰশ্ন ভাৰতৰ ভিতৰত খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান কিমান ইন ইণ্ডিয়া দ্য ৰেংক অফ আছাম ইজ টাৰ্মছ অফ ক্ৰুড অইল প্ৰডাকশ্যন ইজ অপশ্যন দিয়া আছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নে ফ'ৰ্থ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি থাৰ্ড ভাৰতৰ ভিতৰত খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে তৃতীয় এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন তলত উল্লেখিত অসমৰ কোনখন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত হুইচ অফ দ্য ফলোইং প্ৰটেক্টেড এৰিয়াজ ইন আছাম ইজ ন'ন ফৰ গল্ডেন লেংগুৰ অপশ্যন দিয়া হৈছে নামেৰি নেশ্যনেল পাৰ্ক পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী নে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ চক্ৰশিলা যিটো বন্যপ্ৰাণী অভয়াৰণ্য আছে সেইটো সোণালী বান্দৰৰ বাবে বিখ্যাত নেক্সট প্ৰশ্ন তলত উল্লেখিত অসমৰ কোনখন আটাইতকৈ ডাঙৰ কয়লা খনি হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট কোল ফিল্ড ইন আছাম অপশ্যন দিয়া আছে দিল্লী জয়পুৰ নাগিৰী নিমাৰা চিলভাটা নে মাকুম অপশ্যন চাৰিটাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি মাকুম অৰ্থাৎ অসমৰ আটাইতকৈ ডাঙৰ কয়লা খনি মাকুমত আছে এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন তলত উল্লেখিত অসমৰ কোনখন জিলাৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা লগ লগা নাইকিয়া অপশ্যন দিয়া আছে ধেমাজি কোকৰাঝাৰ বাক্সা নে কাছাৰ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ধেমাজিৰ লগত কোনো আন্তঃৰাষ্ট্ৰীয় সীমা লগ লগা নাইকিয়া বাকী তিনিটাৰ লগত লাগিছে নেক্সট প্ৰশ্ন তলত উল্লেখিত কোনখন ৰাজ্যই অসমৰ লগত সকলোতকৈ দীঘল আন্তঃৰাজ্যিক সীমা আছে হুইচ অফ দ্য ফলোইং নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ উইথ দ্য লংগেষ্ট বাউণ্ডেৰী উইথ আছাম অপশ্যন দিছে মিজোৰাম মেঘালয় নাগালেণ্ড নে ত্ৰিপুৰা আমি অলপ আগতে আটাইতকৈ চুটি যিটো সীমাৰ ভাগ বতৰা কৰে সেইটো চাই আহিছিলোঁ সেইটো আছিলে ত্ৰিপুৰা এতিয়া সুধিছে আটাইতকৈ দীঘল কোনটোৱে কৰে তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি মেঘালয় অসমৰ সৈতে মেঘালয়ে চবতকৈ দীঘল আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে আৰু চবতকৈ চুটি সীমা ভাগ বতৰা কৰে ত্ৰিপুৰাই নেক্সট প্ৰশ্ন তলত উল্লেখিত অসমৰ কোনখন ঠাইক কলা সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি অভিহিত কৰা হয় হুইচ অফ দ্য ফলোইং প্লেচ অফ আছাম ইজ ন'ন এজ কালচাৰেল কেপিটেল অফ আছাম অপশ্যন দিয়া আছে শিৱসাগৰ ডিব্ৰুগড় যোৰহাট নে নলবাৰী অপশ্যন চাৰিটাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি যোৰহাটক কালচাৰেল কেপিটেল অফ আছাম বুলি কোৱা হয় নেক্সট প্ৰশ্ন হুইচ অফ দ্য ফলোইং প্লেচ ইজ ন'ন এজ নৱদ্বীপ অফ আছাম তলৰ কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি অভিহিত কৰা হয় অপশ্যন দিয়া আছে মাজুলী নলবাৰী বৰপেটা নে নগাঁও শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নলবাৰী অৰ্থাৎ নলবাৰী যিটো জিলা আছে নলবাৰী জিলাক অসমৰ নৱদ্বীপ বুলি কোৱা হয় এইটো মনত ৰাখিব আৰু যোৱা ভিডিঅ'ত মই এটা প্ৰশ্ন দিছিলোঁ যে অৰুণোদয় আলোচনী কিমান চনত প্ৰকাশ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1846 অৰ্থাৎ 1846 চনত অৰুণোদয় আলোচনী প্ৰকাশ কৰা হৈছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম হৈছে ভাস্কৰ জ্যোতি মৰাণ তিনিচুকীয়া পিংকি কাকতি 2431 মনোজ দেউৰী 3049 ভাৰ্গৱ দত্ত 8124 জাকিৰ 8609 ৰোহন শইকীয়া আকাশ বৰুৱা গণেশ তান্ত্ৰী 9762 শামিম আখতাৰ 5692 আৰু নেকিব আলী 786 এই 10গৰাকীয়ে প্ৰথম শুদ্ধ উত্তৰ দিছিলে আৰু আপোনালোকৰ বাবে আজিৰ এটা প্ৰশ্ন যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজনৰ নাম কি হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলাৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি অপশ্যন দিয়া হৈছে কৃষ্ণকান্ত সন্দেকৈ হেমচন্দ্ৰ গোস্বামী পদ্মনাথ গোহাঁই বৰুৱা নে ৰজনীকান্ত বৰদলৈ
এই চাৰিটা অপশ্যনৰ পৰা শুদ্ধ উত্তৰ কি হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজিৰ নিচিনা নেক্সট ভিডিঅ'ত ঘোষণা কৰি দিম। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানখিনি আছিলে। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।